বন্ধুসকল ফাইনেলি গাড়ীখন বিক্ৰী হৈছে আৰু গাড়ীখন এতিয়া যাব আপোনাৰ এই গোগামুখ চাইডত যাব আৰু গাড়ীখন গহপুৰ যাব আৰু দাদা এজনে ভাইটি এজনে হয় আৰু তেখেতে ফাইনেন্স কৰি ল'লে মহিন্দ্ৰা ফাইনেন্স কৰি লৈছিলে গাড়ীখন এখন লাষ্ট এবাৰ দেখাই দিছোঁ তেওঁ বহুতে কণ্টেক্ট কৰি আছিলে আৰু গাড়ীখন ল'বলৈ একচুৱেলি আহিলে তেওঁ ভায়েক আহিছে আৰু তোমাৰ নামটো এবাৰ কৈ দিয়া প্ৰীতম বৰগোহাঁই ন আৰু দাদা আহিব নোৱাৰিলে কাৰণে তুমি আহিছা হয় নাই অঁ বাকীখিনি কৈ দিয়া আচলতে দাদাই গাড়ীখন কিনিছে আৰু গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনটো তাৰ নামতে হৈছে কিন্তু সি ডিউটিৰ কাৰণে আহিব নোৱাৰিলে সেইকাৰণে হেণ্ড অভাৰ কৰিবলৈ আজি মোকে পঠিয়াইছে তেওঁ মানে ককাইকে পঠিয়াই দিছে আৰু ইয়াত চেল এটা দিলোঁ আৰু তোমাক মই চাবিটো সঞ্জয় দিছোঁ দেই আজিৰ পৰা গাড়ীখনৰ দায়িত্ব তোমালোকৰ লগত থাকিলে আৰু গাড়ীখন এখন এবাৰ চাই লওক গাড়ীখন বিক্ৰী হৈছে ধন্যবাদ থাকিল আৰু এতিয়া এই গাড়ী তেল ভৰাই আছে তেল ভৰাই এতিয়া গাড়ীখনে নিবলৈ লৈছে বাকী আজিলৈ আহিছোঁ ধন্যবাদ